আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 কোৱেশ্চন নম্বৰ 13 ইয়াৰ আগত আমি আগৰ কোৱেশ্চন বিলাক সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া হ'ব তোমালোকে তাৰ পৰা চাই লবা সোৱা কোৱেশ্চনটো আমাক কি কৈছে 13 নম্বৰ কোৱেশ্চনত আমাক ৰোমান সংখ্যাৰ 5টা কোৱেশ্চন দি আছে 5টা কোৱেশ্চন আমি সলভ কৰিব লাগিব তো কোৱেশ্চনটো এবাৰ কৰি দি আছো হৰণ নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত আমি প্ৰকাশ কৰিব লাগে মানে হৰণ নকৰাকৈ এই যোনবিলাক পৰিমেয় সংখ্যা আমাক দিয়া আছে এইবিলাকক আমি কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে তোমালোকৰ এইটো কোৱেশ্চনত এটা হিন্টও দিয়া আছে ইয়াতে সোৱা বেসিক্যালি পৰিমেয় সংখ্যা যোনবিলাক হয় তাত কি থাকে লব আৰু হৰ থাকে সোৱা প্ৰত্যেকটোৰ ওপৰত আমাৰ যিমান কেইটা মান আছে গোটেইকেইটা আমাৰ কি কৰিব হ'ব লব হ'ব আৰু তলত যিমান কেইটা মান আছে প্ৰত্যেকটো আমাৰ কাৰণে কি হ'ব হৰ হ'ব এতিয়া সোৱা আমি কি কাম কৰিব লাগিব যেহেতু আমি হৰণ কৰিব নোৱাৰিম হৰণ কৰিলে তো আমাৰ দশমিক এনে আহি যায় গতিকে আমি বিকল্প পদ্ধতিত কি কৰিব পাৰো যোনবিলাক আমাৰ হৰ দিয়া আছে এই হৰবিলাকৰ লগত আমি এনেকুৱা কিছুমান অংক মাল্টিপল কৰিম যাতে কি হয় হৰটো পূৰণ কৰাৰ পিছত আমাৰ 1 ৰ পিছত এটা 0 আহে নাইবা তোমাৰ এনেকুৱা মান লম যাতে হৰৰ লগত পূৰণ কৰাৰ পিছত 100 হয় নাইবা এনেকুৱা অংক লম আমি যে হৰৰ লগত ইনটু কৰাৰ পিছত আমি যাতে 1000 পাও মুঠৰ ওপৰত কথাটো হল কি 1 ৰ পিছত এটা 0 তুমি বনাব পাৰা 1 ৰ পিছত দুটা 0 তুমি বনাব পাৰা 1 ৰ পিছত তুমি তিনিটা 0 বনাব পাৰা তো 0 দিয়ে আমার কাম কি লেট সাপোজ মানিলে উপরে 2 আছে তলত আমার কি আছে 10 আছে যদি কোয়া হয় কি যে হরণ নকৰাকৈ এই যোনটো পৰিমেয় সংখ্যা আছে ইয়াক তুমি দশমিকত প্ৰকাশ কৰি দেখাব লাগে তেনেহলে আমি ইয়াতে কি কৰিম শর্টকাট লিখিম কি 2 আমার কত আছে উপৰত লব আছে তো লবটো আমি আগতে এবাৰ লিখিলাম লিখাৰ পিছত আমি চাম কি হৰত কি আছে এটা 0 আছে কেইটা 0 আছে এটা 0 গতিকে আমি কি কৰিব পাৰো এক ঘৰ পিছত আমি দশমিক চিহ্নটো আমি দিব পাৰো এই হৈ গল কি 0.2 তো 0.2 এটা আমার কি হয়ে গেল দশমিকত প্রকাশ হয়ে গেল এই কারণে আমি কি বস্তু লক্ষ্য রাখিব লাগিব যিমান কেইটা আমার হর আছে এই হর কেইটাকে আমি কি কৰিব লাগে অনৰ পিছত কেৱল আমি 0 বনাব লাগে কিহৰ দ্বাৰা পূৰণ কৰি তো সোৱা এইটো যদি আমি সলভ কৰিব খুজো প্ৰথম যোনটো কোৱেশ্চন আছে ইয়াতে আমাক দিয়া আছে কি লবটো আমাক দিয়া আছে 7 আৰু হৰটো আমাক দিয়া আছে কিমান 25 গতিকে সলিউশন কামটো ইয়াৰ পৰা স্টার্ট কৰি দিলো তেনেহলে যোনটো আমাৰ লব আছে 7 আৰু হৰটো আছে আমাৰ কিমান 25 তো 25 লগত আমি কিমান ইনটু কৰিলে সো আমি তো 10 লব নোৱাৰো 10 তো এটো বনাবই নোৱাৰো কাৰণ অলৰেডি তোমাক কিমান দি আছে 25 10 তকৈ ডাঙৰ আছে গতিকে আমি কি কৰিম 100 মিলোৱাৰ কাৰণে আমি ট্রাই কৰিম গতিকে 25 ৰ লগত কিমান ইনটু কৰিলে আমি 100 পাম কাৰণ 100 আমি কি লৈ আছো 1 ৰ পিছত দুটা 0 পাম গতিকে আমি অনায়াসে কি কৰিব পাৰিম এই যোনটো পৰিমেয় সংখ্যা আছে ইয়াক আমি দশমিকত কনভার্ট কৰিব পাৰিম আমি জানো কি যে যদি আমি 25 ৰ লগত 4 ইনটু কৰি দিও তেনেহলে কি হ'ব 100 হ'ব আৰু যোনটো তুমি 4 ইনটু কৰিলা কাৰ লগত হৰৰ লগত সেই 4 টো তুমি লবৰ লগত ইনটু কৰিব লাগিব এটো যাতে আকৌ পাহৰি নোযোৱা তো 4 আমি ওপৰতো ইনটু কৰিব লাগিব যদি আমি ইনটু কৰি দিও সোৱা কিমান হয় 25 ৰ লগত যদি 4 ইনটু কৰা 4 5 যে তোমাৰ কি হ'ব 20 তো 0 2 ক্যারি 4 2 যায় 8 আৰু 2 মিলি তোমাৰ কিমান হ'ব 100 ওপৰত সোৱা 4 আৰু যদি তুমি 7 ইনটু কৰি দিয়া কিমান হ'ব 28 হ'ব এতিয়া সোৱা এইটো লবত আমাৰ কিমান আছে 28 পাইছো আমি 28 তো আমি ইয়াত ধুনিয়া করে লিখিলাম লিখার পিছত আমি হরত আহিম হরত আমি কি চাব লাগিব 0 কেইটা আছে এটা দুটা গতিকে দশমিক কেই ঘর পিছত আহিব 2 ঘর 1 2 তো 2 ঘর পিছত দশমিক দি দিয়া ইয়াতে তো দশমিক দিয়ার পিছত তুমি একটা 0 দিয়ে এটো কি করা ফিল আপ করে দিয়া তো এইটো আমার কারণে কি হ'ব आंसर হ'ব একদম ইজি আমি জাস্ট কি কৰিব লাগে হরটো কেবল কি কৰিব লাগে 100 নাইবা তোমাৰ 10 নাইবা তোমাৰ 1000 আমি মিলাব লাগে আৰু যোনটো আমি হরত আমি জাক দি পূরণ কৰিম সেইটো অংক আমি লবতে পূরণ কৰিব লাগে তো এটা বস্তু আমার কারণে তো হই গল এটো তোমালোকে স্ক্রিনশট মারিবা নেক্সট 2 নম্বৰ যোনটো আছে 2 নম্বৰত আমাৰ যোনটো আছে এটা যদি আমি সলিউশন কৰো তো 2 নম্বৰটো আমাৰ কারণে কেনেকুৱা হ'ব সোৱা তো 3 বাই আমাক দি আছে কিমান 40 তো 3 বাই 40 আমি 40 কি অঙ্কৰে ইনটু কৰিলে আমি কিমান পাও যাতে অনার পিছত এটা 0 আহে নাইবা তোমাৰ 100 আহে কিমান মিলাব পাৰো তো সোৱা প্ৰথম অৱস্থাত আমি কি কৰিম 42 ক আমি ব্রেক ডাউন কৰিম কেনেকৈ যদি মই এইটো বস্তু এনেকৈ লিখো 4 into 10 কৰো তেনেহলে কি 40 নাপাম নেকি পাম অবিয়াসলি গতিকে ইয়াতে সোৱা অনার পিছত এটা 0 আহি গল আৰু আমি অলৰেডি কৰিছো কি যে তোমাৰ 25 ৰ লগত যদি আমি 4 ইনটু কৰো 100 পাও গতিকে 4 এইটো যোনটো আমি ব্রেক ডাউন কৰিলো এই 4 ৰ লগত যদি আমি 25 ইনটু কৰি দিও তেনেহলে 100 পাম 100 ইয়াতে হ'ব 10 ইয়াতে হ'ব এইকেইটা আমি ইনটু কৰিলে 1000 পাই যাম গতিকে আমাৰ এইটো কি হ'ব দশমিকত প্ৰকাশ কৰাৰ কাৰণে ইজি হৈ যাব তো ওপৰত আমাৰ কিমান আছে 3 আছে এতিয়া সো নেক্সট স্টেপত আমি কি কৰিম যেহেতু 4 আছে 4 টো আমি লিখিব নোৱাৰো তো 4ত আমি কি কৰিম 4 ৰ লগত আমি 25 ইনটু কৰি দিম 100 বনোৱাৰ কাৰণে
আৰু অলৰেডি এইটো 10 আছে, এইটো আমি চেঞ্জ নকৰো, এইটো এজ ইট ইজ ৰাখিম। গতিকে আমি কি কৰিলো, 4 লগত আমি কিমান ইনটু কৰিলো 25। এই 25 কাৰ লগত ইনটু হ'ব, লগৰ লগত। লগত কিমান আছে 3, আৰু তুমি 25 ইনটু কৰি দিয়া। দিয়াৰ পিছত এতিয়া কি পাম আমি, মানটো চোৱা। 4 ইনটু 25 কৰিলেতো আমি 100 পাম, অলৰেডি আমি ইয়াতে কৰিছো যেহেতু। আৰু ইনটু তোমাৰ কিমান হ'ব 10। ওপৰত চোৱা 3 লগত যদি আমি 25 ইনটু কৰো কিমান পাম, 3 5 যা 15, 1 কেৰি কৰিব, 3 2 যা 6, আৰু 1 মিলি তোমাৰ কি হ'ব 7। তো 75 আমি পালো। এতিয়া চোৱা 100 এর লগত যদি আমি কি ইনটু কৰো, 10 ইনটু কৰো, তেনেহলে আমি কি মানটো পাম, এটা 0 বাঢ়ি যাব আমাৰ, তো ইয়াতে কিমান হৈ যাব 1000 হৈ যাব। আৰু ওপৰত তোমাৰ কি থাকিব 75 এ থাকিব। তো এইটো অলপ তলত নমাই দি আছো আমি। তো 100 এর লগত যদি আমি কি ইনটু কৰো, 10 ইনটু কৰো, আমি ইয়াতে কিমান পাম 1000 পাম। 1000 লিখে আৰু ওপৰত তোমাৰ কি হ'ব 75 আছে। এতিয়া আমাৰ দশমিক দিয়াৰ দশমিক দিব লাগে আমি। তো দশমিক দিয়াৰ ক্ষেত্ৰত আমি কি কাম কৰিম চোৱা, 75 আমি আগত লিখিব লাগিব, কাৰণ লব আমাৰ কিমান আছে 75। তো 75 তুমি ইয়াতে লিখি লোৱা। লোৱাৰ পিছত আমি ক'ত যাম, হৰত যাম। হৰত কেইটা আমাৰ 0 আছে, এটা দুটা তিনিটা। গতিকে দশমিক কেই ঘৰ পিছত আহিব, 3 ঘৰ। 1 ঘর 2 ঘর 3 ঘৰত তো কোনো মান নাই, গতিকে তুমি ইয়াত 0 এটা দি লোৱা, যাতে এটা ঘর আমাৰ আহি যায়। 1 ঘর 2 ঘর 3 ঘর হৈ গ'ল, ইয়াতে তুমি দশমিক চিন দি দিয়া, ইয়াত আৰু এটা 0 দি ফিল আপ কৰি দিয়া। এইটো আমাৰ কাৰণে কি হ'ব, এনসার হ'ব। মানে 3/40 যোনটো দশমিকত প্ৰকাশ কৰাৰ যোনটো ৰুট, সেই এনসারটো আমাৰ কিমান হ'ব 0.075। গতিকে চোৱা এইখিনি স্ক্ৰিনশ্বট মাৰি ল'বা। ইয়াৰ পিছতে আমি 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো কৰি আছো, যিহেতু ইয়াতে ঠাই নাই। তো এতিয়া চোৱা 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ আছে, এইখিনি দুটা হৈছে, দুটা ইৰেজ কৰি দিছো। তোমালোকে নিশ্চয় স্ক্ৰিনশ্বট মাৰি লৈছা, নহলে ভিডিঅটো পজ কৰি এইবিলাক নোট ডাউন কৰি ল'বা। এতিয়া চোৱা 3 নম্বৰত আমাক কিমান দিয়া আছে, এইটো আমাক বনাই দিয়া আছে, কোনো আমি একো কৰিব নালাগে, এইটো এনেই সলিউশন হৈ যাব। 3 বাই কিমান আছে আমাক 100, অনৰ পিছত দুটা 0 আছে। তো ইয়াত আমি কি কৰিম, লব আমাৰ কিমান আছে 3 আছে, তো 3 লিখি লোৱা ইয়াতে। এতিয়া আমি তলত লবত হৰত চাম, আমি হৰত কেইটা 0 আছে, এটা দুটা। গতিকে আমি কেই ঘৰ পিছত দশমিক দিব লাগিব, এতিয়া নিশ্চয় বুজি পাইছে, 2 ঘৰ। একটাতো আছে 1 ঘৰ হৈ গ'ল, আৰু 2 ঘৰৰ কাৰণে এটা মানো নাই, কোনো মান নাই, গতিকে তুমি 0 দি এইটো 1 ঘৰ বনাই লোৱা। 1 ঘৰ 2 ঘৰ হৈ গ'ল, ইয়াতে তুমি দশমিক চিন দি দিয়া, আৰু এইটো 0 দি ফিল আপ কৰা। এইটো আমাৰ দশমিকত প্ৰকাশ হৈ গ'ল। একদম ইজি কুৱেশ্যন। 4 নম্বৰটো চোৱা, 4 নম্বৰটো যোনটো আছে, এইটো যদি আমি সলভ কৰো, তো এইটো আমাৰ কাৰণে কেনেকুৱা হ'ব চোৱা। ওপৰত কিমান আছে, লব আছে তোমাৰ 23, তো 23 তুমি লিখি লোৱা। আৰু তোমাক দি আছে 5 স্কোয়ার ইনটু 2 পাওয়ার কিউব দি আছে। এতিয়া চোৱা হৰত চোৱা, হৰত হাইয়েস্ট পাওয়ার কার আছে 2 আছে। 2 ওপৰত মাত্রা কিমান আছে 3 আছে, 5 এর উপৰত মাত্রা কেইটা আছে, তো কিমান আছে 2 আছে। তো আমি কি কৰিম, দুয়োটাৰ মাত্ৰা আমি সেম কৰিম, পাওয়ার আমি সেম কৰিলাম, কারণ ইয়াত আমি সূচকৰ বিধি ইউজ কৰিব পাৰিম। তো ইয়াত আমি কি কৰিম, যেহেতু হাইয়েস্ট মাত্ৰা 2 আছে, গতিকে 5 এর মাত্ৰা আমি 2 এর নিচিনাই কৰিম। 2 এর মাত্ৰা তোমাৰ 3 আছে, 5 এর মাত্ৰা আমি 3 কৰিলাম। গতিকে ইয়াতে 5 পাওয়ার কিউব দিলো ইনটু 2 পাওয়ার কিউব দিলো। তেনেহলে ওপৰত আমি কি কৰিব লাগিব, লবৰ লগত আমি কিমান পূৰণ কৰিব লাগিব চোৱা। ইয়াতে 5 কেইটা আছিল, দুটা, ইয়াতে মই 3টা লিখিছো, গতিকে এটা 5 মই বেছি লিখিছো, এইটো মই ওপৰত লিখিব লাগিব নহয়। তো ইয়াতে লিখি দিয়া 5, কাৰণ হৰৰ লগত যোনটো অংক আমি পূৰণ কৰো, সেইটো আমি লগৰ লগতো কৰিব লাগে। এতিয়া চোৱা এই 5 দি যদি এই 3টা 5ক আমি কাটি দিওঁ, এটা 5 কমি যাব, দুটা 5 থাকিব, আগৰ মানটোৱে আমি পাম। ইয়াতে আমি কি কাম কৰিব পাৰো চোৱা, 2 এইটো যদি আমি a বুলি ধৰো, এইটো যদি আমি b বুলি ধৰো, তেনেহলে a ইনটু b, হয়নে? তো a ইনটু b আমি কৰি পাওয়ার দুয়োটা আমি ওপৰত লিখিব পাৰো, এইটো কাম ইয়াতে আমি কৰিম। তাৰ মানে 5 ইনটু 2 কৰিব লাগিব। 5 ইনটু 2 কৰাৰ পিছত পাওয়ার দুয়োটাৰ সেম আছে, সেই পাওয়ারটো আমি ইয়াত ওপৰত লিখি দিম, হোল পাওয়ার হৈ যাব। ইয়াতে কি বুজাব, 5 এর ওপৰতো 3 আছে, 2 এর ওপৰতো 3 আছে। ওপৰত তুমি এইটো ইনটু কৰি দিয়া, 23 এর লগত 5 ইনটু কৰিলে কিমান হ'ব, 5 3 যা 15, 1 ক্যারি কৰিব। আকৌ 5 2 যা 10, আৰু 1 মিলি 11, তো 115 পালো আমি। ইয়াতে চোৱা নেক্সট স্টেপত আমি কি কাম কৰিব পাৰো, 5 2 যা কিমান হ'ব 10, আৰু ওপৰত যেহেতু কিউব আছে 3 আছে, এইটো তুমি ইয়াতে দি দিয়া। আৰু ওপৰতটো লবটো আমাৰ সেমে থাকিব, 115 আমাৰ সেমে থাকিব। এতিয়া কিউব মানে কি বুজাব, যে 3টা শূন্য দি দিলে এইটো আমাৰ হৈ যাব। তো এইটো দি দিয়া, 1 পিছত 3টা 0 তুমি দি দিয়া, 1000 হৈ গ'ল। ওপৰত আমাৰ কি আছে 115 আছে। এইবাৰ আমাৰ দশমিকত আমি প্ৰকাশ কৰিব লাগে। তো দশমিকত যদি আমি প্ৰকাশ কৰো, এইটো বস্তু কেনেকুৱা হ'ব চোৱা, এই অংকটো। এতিয়া আৰু আমি হৰণ কৰিব নালাগে, জাষ্ট আমি কি কৰিম, লবটো লিখিম। লব কিমান আছে 115 লিখি লোৱা। এই ঘৰ পিছত দশমিক দিব লাগে, সেইটো আমি কৰ পৰা ওলাম, সেইটো আমি ওলাম কৰ পৰা, হৰৰ পৰা। চোৱা হৰত কেইটা 0 আছে, এটা দুটা 3টা,
তার মানে দশমিক কেই ঘর পিছত আহিব 3 ঘর 1 ঘর 2 ঘর 3 ঘর তো ইয়াতে তুমি দশমিক দি দিয়া আৰু এটা 0 দি দিয়া আৰু এনসার তোমাৰ আহি গ'ল একদম ইজি ইজি কোয়েশ্চন এতিয়া সো লাস্ট যোনটো কোয়েশ্চন আছে 5 নম্বৰ এখানে তোমালোকে স্ক্রিনশট মাৰি লবা তো 5 নম্বৰ যোনটো কোয়েশ্চন আছে মই এইটো সাইডতে কৰি আছো ঠিক আছে তো 5 নম্বৰ আমাক দিয়া আছে 14/175 ইয়াক আমি কি কৰিব পাৰো ক্যান্সেল আউট কৰিব পাৰো কিহেৰে সোয়া 7 দি যদি আমি কৰো 7 14 এর ভিতৰত 2 টাইমস যাব এগেইন 7 17 এর ভিতৰত কিমান বার যাব 2 টাইমস যাব তো 14 15 16 17 3 আমার বেশি থাকিব 3 টু মনে মনে তুমি কি 5 এর আগত ভাবা কিমান হ'ব 35 তো 7 35 এর ভিতৰত কিমান বার যাব 5 টাইমস যাব 7 into 5 কৰিলে আমি কিমান পাম 35 তো আলটিমেটলি মানটো আমি কিমান পালো 2/25 এটু কাটি দিলে হল 2/25 আমি মানটো পালো আৰু আমি অলৰেডি শিকিছো কি 25 এর লগত কিমান ইনটু কৰিলে 10 হ'ব নাইবা 10 তো আমি কৰিব নোৱাৰো 100 মিলাবৰ কাৰণে আমি ট্রাই কৰিম কাৰণ 10 তকৈ 25 ডাঙৰ যেহেতু তো আমি জানো কি 25 এর লগত যদি আমি 4 ইনটু কৰো হেতু আমাৰ কি হয় 100 হয় গতিকে এই যোনটো নতুন মান আমি ললো 4 ঘৰত যে আমি ইনটু কৰিলে এটো আমি লগৰ লগত ইনটু কৰিব লাগিব 2 লগত তাৰ মানে ইনটু কৰিব লাগিব এতিয়া চোৱা 2 4 যা হ'ব কি 8 তাৰ মানে লগ পাম আমি 8 আৰু হৰত চোৱা তোমাৰ কিমান হ'ব 100 হ'ব আমি অলৰেডি এইবিলাক কৰিছো এতিয়া চোৱা লব আমাৰ কিমান আছে 8 এবাৰ লিখি লোৱা যেহেতু আমাৰ অনাৰ পিছত দুটা 0 আহিছে গতিকে দশমিকত আমি প্ৰকাশ কৰিব পাৰিম কেই ঘৰ পিছত দশমিক দিম এক ঘর 2 ঘর মানে 0 দুটা আছে এই কারণে 2 ঘরত আমি আহিব লাগিব এক ঘর ইয়াতে আছে আৰু একো নাই মানে আমি 0 দি ফিল আপ কৰিম 2 ঘর হৈ গল ইয়াতে তুমি দশমিক দি দে ইয়াতে তুমি আৰু এটা 0 দি ফিল আপ কৰা এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব তো নিশ্চয় বুজি পাইছা স্ক্রিনশট মাৰি লবা